ভোটাৰ কাৰ্ড থাকিলে সাৱধান। ৰাজ্যৰ লাখ লাখ লোকৰ নাম কৰ্তন হৈছে ভোটাৰ তালিকাৰ পৰা। ভয়ংকৰ ভৱিষ্যতৰ দিশে ৰাজ্যৰ লাখ লাখ লোক। হয়, অন্ধকাৰ ভৱিষ্যতৰ দিশে আগবাঢ়িছে ৰাজ্যৰ লাখ লাখ লোক। শেহতীয়াকৈ ৰাজ্যত প্ৰকাশ পাইছে পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা। আৰু এই খচৰা ভোটাৰ তালিকাৰ পৰা ৰাজ্যৰ লাখ লাখ লোকৰ নাম কৰ্তন কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা প্ৰায় 300 পৰা 500 পৰ্যন্ত ভোট কৰ্তন কৰিছে। খচৰা ভোটাৰ তালিকা যিসকল লোকে ইতিমধ্যে চেক কৰিছে বা চাইছে তেওঁলোকে গম পাইছে বহুতৰ নাম কিন্তু এইবাৰ খচৰা ভোটাৰ তালিকাত নাই। তেওঁলোকে কি কৰিব? তেওঁলোকক এটা মই পৰামৰ্শ দিবলৈ চেষ্টা কৰিম। যেহেতু চৰকাৰীভাৱে কোনো তথ্য এতিয়ালৈকে দিয়া নাই, তথাপিও আপোনালোকে কিন্তু নিজৰ নামটো ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰাটো জৰুৰী। নহলে কিন্তু নাগৰিকত্ব কৰ্তন কৰাৰ সম্ভাৱনা আছে। তো যিসকল লোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হৈছে, যিসকলকে এতিয়ালৈকে চাইছে কাৰ কাৰ নাম কৰ্তন হৈছে, প্ৰথমতে আপোনালোকে কমেন্ট বক্সত জনাওক আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। মই আপোনালোকক পৰামৰ্শ দি আছো কি কৰিব লাগিব। যদি আপুনি এতিয়ালৈকে ভোটাৰ তালিকাখন চোৱা নাই তেতিয়াহলে সোনকালে চাই লওক, হয়তো আপোনাৰ নামটো নাথাকিব পাৰে। বহু লোকৰ নাম কিন্তু এইবাৰ অৰ্থাৎ 2025 চনত যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকাত নাই। আৰু শীঘ্ৰেই প্ৰকাশ পাব ফাইনেল লিষ্ট। এই ফাইনেল লিষ্টৰ পূৰ্বে আপুনি কৰিব লাগিব কেইটামান বিশেষ কাম। আমাৰ ইয়াতে লোকেল যি ঠাই, ইয়াতে কিন্তু 300ৰো অধিক ভোট কৰ্তন কৰা হৈছে বা ভোটাৰ তালিকাৰ পৰা নাম আঁতৰোৱা হৈছে মানুহৰ। এইটো কাম কোনে কৰিলে? এইটো এটা তদন্তৰ বিষয় হৈ পৰিছে। আচলতে এইটো উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। কিহৰ ভিত্তিত এই সকল লোকৰ নাম কৰ্তন কৰিলে নিৰ্বাচন আয়োগে, কাৰ নিৰ্দেশত কৰ্তন কৰা হৈছে, এই বিষয়টি কিন্তু তদন্তৰ প্ৰয়োজন। যিসকল লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে তেওঁলোকে কি কৰিব লাগিব মই জনাইছো। তাৰ আগতে জনাও যে আপুনি যদি এতিয়ালৈকে ভোটাৰ লিষ্টখন চোৱা নাই তেন্তে ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবছাইটত গৈ আপোনালোকে ভোটাৰ লিষ্টখন ডাউনলোড কৰক। তাৰ পিছত চাব পাৰিব আপোনাৰ নামটো আছে নে নাই, অথবা ভোটাৰ কাৰ্ডৰ যি নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে সাৰ্চ কৰিও চাব পাৰিব যে আপোনাৰ নামটো ভোটাৰ লিষ্টত আছে নে নাই। চোৱাৰ পিছত যদিহে নাই তেন্তে আপুনি কি কৰিব জনাই আছো। তাৰ আগতে আপোনালোকক জনাও যে আপুনি প্ৰথমতে ভিডিঅ'টোত লাইক কৰক আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে যায় আৰু মুখ্যমন্ত্ৰীয়ে যাতে এই কথাটো গম পায়, মুখ্য নিৰ্বাচনী আয়ুক্তলৈকে যাতে এই কথাটো যায়, যাতে এই ঘটনাৰ এটা উচিত তদন্ত হয়। কিয়নো এইসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ নাম কিয় ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ল। এতিয়া হৈছে মূল কথালৈ। যিসকল লোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হৈছে তেওঁলোকে কি কৰিব? প্ৰথমতে তেওঁলোকে গাঁওবুঢ়াৰ ওচৰত যাব, গাঁওবুঢ়াৰ পৰা এখন চাৰ্টিফিকেট ল'ব আৰু গাঁওবুঢ়াৰ লগত দিশা পৰামৰ্শ ল'ব। গাঁওবুঢ়াই কি কয়, গাঁওবুঢ়াৰ চাৰ্টিফিকেট লোৱাৰ পিছত বা প্ৰমাণ পত্ৰখন লোৱাৰ পিছত আপুনি তাৰ পিছত বিডিঅ'ৰ ওচৰলৈ যাব, বিডিঅ'ৰ কাৰ্যালয়ত যাব। আপুনি বিডিঅ'ৰ কাৰ্যালয়ত যোৱাৰ সময়ত আপোনাৰ ভোটাৰ কাৰ্ড, পূৰ্বৰ যি ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট আছিলে সেই ভোটাৰ লিষ্ট লৈ যাব লগত, আধাৰ কাৰ্ড নিব লগত, পান কাৰ্ড নিব লগত, লগতে আপুনি নিব এনআৰচি যিখন ড্ৰাফ্ট আছিলে ফাইনেল লিষ্টখন, সেইটো আপোনালোকে লগত লৈ যাব। যোৱাৰ পিছত আপোনালোকে ভালদৰে ক'ব, বিডিঅ'ক বুজাই ক'ব যে আগৰ পৰা ইয়াতে লিষ্টত নাম আছিলে কিন্তু কিহৰ কাৰণে হঠাৎ নামটো কৰ্তন কৰা হ'ল আৰু নাম অন্তৰ্ভুক্ত কৰিবলৈ পুনৰবাৰ আপোনালোকে অনুৰোধ জনাব। যদি বিডিঅ'ৰ ওচৰত কাম নহয়, আপোনাৰ কামটো ফুলফিল নহয়, তেতিয়াহ'লে আপুনি তাৰপিছত যাব SDCৰ ওচৰত, চক্ৰ বিষয়াৰ ওচৰত। আৰু SDC অভিযুক্ত SDCৰ সন্মুখত বা চক্ৰ বিষয়ৰ সন্মুখত ঠিক সেম বিডিঅ'ৰ ওচৰত যেনেকুৱাকৈ কৈছে তেনেকুৱাকৈ ক'ব। SDCৰ কাৰ্যালয়ত যদি কাম নহয় তেতিয়াহ'লে আপোনালোকে যাব জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত, ডিষ্ট্ৰিক্ট লেভেলত যাব। জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আপোনালোকে যোৱাৰ সময়ত এইসমূহ নথিপত্ৰ লৈ যাব, গাঁওবুঢ়াৰ চাৰ্টিফিকেট বা প্ৰমাণ পত্ৰ, তাৰপিছত নিব আপোনালোকে ভোটাৰ কাৰ্ড, পূৰ্বৰ যি ভোটাৰ লিষ্টত নাম আছিলে সেইখন ল'ব, আধাৰ কাৰ্ড ল'ব, পান কাৰ্ড ল'ব, তাৰপিছত লগতে নিব আপোনালোকে এনআৰচি যিখন ফাইনেল লিষ্ট আৰু লগতে আপোনালোকৰ লিগেচি ডাটাও লৈ যাব। এইখিনি লৈ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত যাব। জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে কি কয়, আশা কৰিছোঁ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়তে আপোনাৰ কামখিনি সমাপ্ত হৈ যাব বা সম্পূৰ্ণ হৈ যাব। যদিও বা বাইচান্স নহয় তেতিয়াহ'লে আপোনালোকে শেষত যাব জিলা উপায়ুক্তৰ কাৰ্যালয়ত, জিলা আয়ুক্ত অৰ্থাৎ DC কাৰ্যালয়ত যাব। ডিচিক আপোনালোকে আবেদন জনাব আৰু সম্পূৰ্ণ কথাখিনি আপোনালোকে ভালদৰে বুজাই ক'ব।
আৰু যদি আপোনালোকে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ বিপদ সমাগত কিয়নো ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে এক প্ৰকাৰ নাগৰিকত্ব কৰ্তন কৰাৰ নিচিনাই হয় আৰু সময় বেছি নাই আপোনালোকক অনুৰোধ জনাইছো আপোনালোকে এসপ্তাহৰ ভিতৰত এই কামখিনি কৰক অন্যথা কিন্তু আপোনালোকৰ বিপদ সমাগত কিয়নো যদিহে পঞ্চায়ত নিৰ্বাচনৰ ফাইনাল লিষ্টখন ওলাই যায় তেতিয়াহ'লে কিন্তু আপোনালোকে এই কামটো কৰিব নোৱাৰিব আৰু পিছলৈ আৰু বহুত দেৰি হৈ যাব গতিকে আপোনালোকক অনুৰোধ জনাইছো এসপ্তাহৰ ভিতৰত অতি সোনকালে 2 দিনৰ ভিতৰত আপোনালোকে এই কামখিনি কৰক আশা কৰিছো আপোনালোকৰ এই সমস্যা সমাধান হ'ব আৰু যিমান পাৰে সিমান আপোনালোকে ভিডিঅ'টোত লাইক কৰি শেয়াৰ কৰি দিয়ক যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য নিৰ্বাচনী আয়ুক্তলৈ এই ভিডিঅ' বাৰ্তাটো গৈ পায়